যিহেতু প্ৰজেক্ট ফায়াৰফ্লাই এই ক্লাছত এগ্ৰিমেণ্ট কৰা হৈছিলে, গতিকে ইয়াত যিখিনি আমি ৰড ইউজ কৰিছোঁ এই ৰডখিনি টাটা ষ্টীলৰ হয়, টাটা ষ্টীল ইউজ কৰিছোঁ। আৰু যিখিনি কংক্ৰিট হৈছে কংক্ৰিটখিনি M20 ডিজাইন কৰা হৈছে। যিখিনি চিমেণ্ট ইউজ হৈছে এই ক্লাছ এগ্ৰিমেণ্টত আমি চিমেণ্ট সদায় আল্ট্ৰাটেকৰ ইউজ কৰোঁ। যিহেতু প্ৰজেক্ট ফায়াৰফ্লাই ফাৰ্ষ্ট ক্লাছ এগ্ৰিমেণ্ট কৰা হৈছিলে, গতিকে আমি যিটো ব্ৰিক ইউজ কৰিছোঁ এই ব্ৰিকটো ফাৰ্ষ্ট ক্লাছ হ'ব লাগিব। এতিয়া কেনেকৈ গম পাব এই ব্ৰিকটো যে ফাৰ্ষ্ট ক্লাছ? শুনিবলৈ পাইছে এটা ৰিংগিং চাউণ্ড। এই ৰিংগিং চাউণ্ডটোৱে প্ৰমাণ যে এই ব্ৰিকখিনি ফাৰ্ষ্ট ক্লাছ ব্ৰিক। আৰু ইয়াত আপোনালোকে দেখিবলৈ পাইছে কোনোবা বিমৰ পৰা এটা ছেপাৰেটলি বিম আহি গৈছে। এই বিমখিনি কোনো ধৰণৰ লোডৰ কাৰণে দিয়া হোৱা নাই। ষ্ট্ৰেণ্ডটো প্ৰপাৰকৈ লাগে, তেতিয়াহ'লে প্লিণ্টতে আপোনালোকৰ পাৰ্টিশ্যনখিনি কেনেকৈ হ'ব সেইখিনি আইডেণ্টিফাই কৰিব লাগে, আৰু লগতে ছাপৰ্টিং পষ্টটো প্লিণ্টৰ পৰাই উঠাব লাগে। আৰু এই ছাইটটো ৰিলেটেড সকলোখিনি আপডেট পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।